চাওক মেঘা ঝুমুৰটো নিশ্চয় আপুনি গম পাইছে, এটা বৃহৎ জনগোষ্ঠী যাক চাহ জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠী কোৱা হয়। আৰু তেওঁলোকৰ সকলো দিশত ইতিমধ্যে উন্নয়নৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। আৰু তেওঁলোকক কথা দিছিলে যে যেনেকৈ বিহু হৈছিল তেনেকৈ ঝুমুৰকো ইতিমধ্যে তেওঁলোক ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল আৰু খুব সুন্দৰভাৱে কৰিছিল। এই অনুষ্ঠানত মই আছিলোঁ, প্ৰধানমন্ত্ৰী আছিল, CM আছিল, সৰ্বানন্দ সোণোৱাল আছিল, দিলীপ শইকীয়া আছিল, আমি আছিলোঁ আৰু খুব সুন্দৰভাৱে হৈছিল। আৰু দ্বিতীয়টো হৈছে আমাৰ এডভান্টেজ আছাম 20O যিটো পতা হৈছে, নিশ্চয় এইটো চাবলগীয়া। আপোনালোকে চোৱা নাই, চলিব 2 তাৰিখলৈকে চলিব আৰু নিশ্চয় আপোনালোক যাব। ময়ো বহুত এনেকুৱা এডভান্টেজ বিহাৰ দেখিছোঁ, এডভান্টেজ UP দেখিছোঁ, কিন্তু বহুত ধুনীয়াকৈ ইতিমধ্যে অসম চৰকাৰে এডভান্টেজ আছাম ইতিমধ্যে আয়োজন কৰিছে। আৰু ইতিমধ্যে আপোনালোক গম পাইছে, আমাৰ ভাৰতবৰ্ষত যিসকল বিজনেছমেন আছে, উদ্যোগপতি আছে, একেটা মঞ্চত ইতিমধ্যে দেখা পোৱা গৈছিল। যেনেকৈ আমাৰ ৰিলায়েন্সৰ মালিক আমাৰ মুকেশ আম্বানী, আমাৰ আদানী, আমাৰ টাটা কোম্পানীৰ চেয়াৰমেন, মেদান্তৰ চেয়াৰমেন আমাৰ অনিল আগৰৱাল, এনেকৈ আমি মানুহবিলাক ওচৰৰ পৰা দেখা পাইছিলোঁ। আৰু তেওঁলোক সকলোৱে ইতিমধ্যে কৈছে অসমৰ উন্নয়নৰ কাৰণে কোনে কিমান খৰচ কৰিব, এই কথাবিলাক কোৱা হৈছে। আৰু আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে এই খৰচবিলাক যদি 5 বছৰৰ ভিতৰত হয়, নিশ্চয় অসমখন আমাৰ মুখ্যমন্ত্ৰী কোৱা নিচিনাকৈ ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব। এই কথাটো এতিয়াই কৈ দিব নোৱাৰিম। এতিয়া আমাক ইতিমধ্যে ৰিলায়েন্সে কৈছে 50,000 কোটি টকা খৰচ কৰা হ'ব। সেইটো ডিব্ৰুগড়ৰ কাৰণে, তিনিচুকীয়াৰ কাৰণে, দুলীয়াজানৰ কাৰণে এই কথা কোৱা হোৱা নাই। নিশ্চয় মই ভাবোঁ যে গোটেই অসমৰ কাৰণে কৰা হ'ব, য'ত নেকি হয় তাৰ ভিতৰত নলবাৰী বা আপোনালোকৰ মৰুৱাৰো কথা থাকিব পাৰে। আৰু তেনেকৈ উন্নয়ন কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আজি আমি গম পাইছোঁ নীতিন গাডকাৰী ডাঙৰীয়াই কৈছে 3 লাখ কোটি টকা, এইটো নিশ্চয় ৰাস্তা ঘাটবিলাক বনোৱা হ'ব তেওঁৰ ডিপাৰ্টমেণ্ট যোগেদি। এতিয়া আমি যিখন ৰাস্তা দি আমি গুৱাহাটীলৈ যাম, আমাক কি বুলি কোৱা হয়, নিশ্চয় আমি ভাবিছোঁ এই ৰাস্তাটো বহল হ'ব লাগিব, যাতে আমি গুৱাহাটী আধা ঘণ্টাতে পাই যাব পাৰোঁ। তেনেকৈ কামবিলাক হ'ব। নিশ্চয় নীতিন গাডকাৰীৰ যোগেদি যিটো 3 লাখ কোটি টকা খৰচ কৰা হ'ব, এইটো আমি ভাবিছোঁ সকলো ঠাইৰে উন্নয়নৰ কথা কোৱা হৈছে এডভান্টেজ আছাম। চাওক মেঘা ঝুমুৰটো নিশ্চয় আপুনি গম পাইছে, এটা বৃহৎ জনগোষ্ঠী যাক চাহ জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠী কোৱা হয়। আৰু তেওঁলোকৰ সকলো দিশত ইতিমধ্যে উন্নয়নৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। আৰু তেওঁলোকক কথা দিছিলে যে যেনেকৈ বিহু হৈছিল তেনেকৈ ঝুমুৰকো ইতিমধ্যে তেওঁলোক ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল আৰু খুব সুন্দৰভাৱে কৰিছিল। এই অনুষ্ঠানত মই আছিলোঁ, প্ৰধানমন্ত্ৰী আছিল, CM আছিল, সৰ্বানন্দ সোণোৱাল আছিল, দিলীপ শইকীয়া আছিল, আমি আছিলোঁ আৰু খুব সুন্দৰভাৱে হৈছিল। আৰু দ্বিতীয়টো হৈছে আমাৰ এডভান্টেজ আছাম 20O যিটো পতা হৈছে, নিশ্চয় এইটো চাবলগীয়া। আপোনালোকে চোৱা নাই, চলিব 2 তাৰিখলৈকে চলিব আৰু নিশ্চয় আপোনালোক যাব। ময়ো বহুত এনেকুৱা এডভান্টেজ বিহাৰ দেখিছোঁ, এডভান্টেজ UP দেখিছোঁ, কিন্তু বহুত ধুনীয়াকৈ ইতিমধ্যে অসম চৰকাৰে এডভান্টেজ আছাম ইতিমধ্যে আয়োজন কৰিছে। আৰু ইতিমধ্যে আপোনালোক গম পাইছে, আমাৰ ভাৰতবৰ্ষত যিসকল বিজনেছমেন আছে, উদ্যোগপতি আছে, একেটা মঞ্চত ইতিমধ্যে দেখা পোৱা গৈছিল। যেনেকৈ আমাৰ ৰিলায়েন্সৰ মালিক আমাৰ মুকেশ আম্বানী, আমাৰ আদানী, আমাৰ টাটা কোম্পানীৰ চেয়াৰমেন, মেদান্তৰ চেয়াৰমেন আমাৰ অনিল আগৰৱাল, এনেকৈ আমি মানুহবিলাক ওচৰৰ পৰা দেখা পাইছিলোঁ। আৰু তেওঁলোক সকলোৱে ইতিমধ্যে কৈছে অসমৰ উন্নয়নৰ কাৰণে কোনে কিমান খৰচ কৰিব, এই কথাবিলাক কোৱা হৈছে। আৰু আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে এই খৰচবিলাক যদি 5 বছৰৰ ভিতৰত হয়, নিশ্চয় অসমখন আমাৰ মুখ্যমন্ত্ৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।